ভূমাফিয়াৰ কবলত এটি দৰিদ্ৰ পৰিয়াল চমৰীয়া ৰাজচক্ৰৰ অন্তৰ্গত হাউলিটাৰী গাঁৱৰ ২৫ নম্বৰ পাট্টা আৰু ১৯৯ নম্বৰ দাগত ৩ বিঘা ১৫ লেচা মাটি নগেন মণ্ডল, প্ৰদীপ মণ্ডল, হাৰাণ মণ্ডল, কাৰ্তিক মণ্ডল, সুজিত মণ্ডল, গৌৰ মণ্ডল আৰু সুধীৰ মণ্ডলৰ নামত একচনা হিচাপে নামজাৰি হৈ আছিল। কিন্তু চক্ৰান্তমূলকভাৱে যোৱা ১৬ অক্টোবৰ ২০২৫ত চমৰীয়া ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ ঘোষখুৰ মণ্ডল গোলক কলিতাই উক্ত ব্যক্তিসকলৰ নামত থকা মাটিখিনি ম্যাদী কৰি দিয়াৰ বিপৰীতে ভূমাফিয়া প্ৰবীণ মণ্ডলৰ লগত মিলি মাটিখিনি সম্পূৰ্ণভাৱে চৰকাৰীকৰণ কৰে। এই মাটিখিনিৰ লগত ভূমাফিয়া প্ৰবীণ কুমাৰ মণ্ডলৰ কোনো সম্পৰ্ক নাই। কিহৰ স্বাৰ্থত ভেৰুনীয়া গুণ্ডা বাহিনীৰ লগত লৈ আনৰ দখলকৃত মাটি দখল কৰিব বিচাৰিছে, এই সন্দৰ্ভত ভুক্তভোগীয়ে কি কয় শুনক। আমার হাউলিটারি ২৫ নং পাট্টা দাগ নম্বর ১৯৯ মাটিটো আমার ১০০ আছিল। ১০০ থাকা মাটিটো গোলক কলিতা হ্যাঁ এইটো মাটি যাই ফেলে তেওঁ ফটো মারি আছে। ফটো মারি আসার কারণে আমি ভাবলো মাটিটো মেদি করবা দিলো, মেদি হব। সি মেদি নকৰি ফেলে কি কৰিল, মোৰ মাটিটো খাস কৰি পেলালা। ইমান বা পইচা খাইছে এতিয়ালৈকে মই ক'ব নোৱাৰো। সেনেকুৱা কণ্ডিশ্যন সি কৰি থৈ এৰপেৰ গুচি গৈছে। তাৰমানে প্ৰবীণ মণ্ডলে জোৰজবস্তি দখল কৰিবলৈ গৈছিল হা। জোৰজবস্তি দখল কৰাৰ কাৰণে মই তেতিয়া কোৰ্টত কেছ কৰিলোঁ। কেছ কৰাৰ পিছত তেতিয়া আৰু কোৰ্টৰ পৰা মোক দিছে, কাগজো দিছে যে নাই এইটো মাটি যেতিয়ালৈকে কেছটো মীমাংসা নহ'ব তেতিয়ালৈকে কোনেও এতিয়া হস্তক্ষেপ কৰিব নোৱাৰে। তাৰমানে আমি এতিয়া মাটিটো আছিল আমাৰ ১০০ হা। তে মণ্ডলৰ গেলা মণ্ডলে যাই ফেলে ফটো মাৰিল। ফটো মাৰাৰ পিছত মেদি কৰিব বুলি ক'লা। কৰাৰ পিছত সেনেকৈ মাটিটো মেদিটো কৰাই নাই। মণ্ডলে কিমান পইচা খাইবা এতিয়া মাটিটো খাস পেলাইছে কিন্তু মাটিটোতো মেদি নহ'ল আমাৰ। তে এতিয়া আৰু এতিয়া আমি কি কৰিম উপায়? মণ্ডলে পইচা খাইছে, বহুত পইচা খাইছে। প্ৰবীণ মণ্ডলে এইটো মাটি বহুত দিন ধৰি আশা কৰি আছে জোৰজবস্তি দখল কৰিব। মই গুৱাহাটীত আছোঁ, ইতিমাজে আমাৰ দাদাই আমাক ফোন কৰিছে যে প্ৰদীপ ঘৰত আহা, যে এনেকুৱা কথা প্ৰবীণ মণ্ডলে যে মাটিটো জোৰজবস্তি দখল কৰিবলৈ আহে। তেতিয়া মই লগে লগে ঘৰত আহিছোঁ। অহাৰ পিছত চাং সঁচা কৰিয়ে দখল কৰিব আহিছে। দখল কৰিব অহাৰ পিছত ঠিক ক'লোঁ যে এইটো মাটি কিয় জোৰজবস্তি দখল কৰিব আহা, যে নাই এইটো মাটি মোৰ লাগে। তেতিয়াহ'লে আৰু মই কি ক'লোঁ, লাষ্টত সি যি ব্যৱহাৰ আচাৰ আছে সেই ব্যৱহাৰ আচাৰ মতে মই গোটেইখিনি তাৰ ভিডিঅ' কৰি ৰাখিছোঁ। এইটো মাটি লৈতো মোৰ কেছ চলি আছে কিন্তু সেইটো কথা সি নামানে। আমি ক'লোঁ যে নাই এইটো কেছ চলি আছে, তোমালোকে ৰায় পালে তোমালোকে পাবা, আমি পালে পাম, আমাৰ দখলত আছে। একদম মই সৰুৰ পৰাই ভোগ কৰি আছোঁ। আমি যেতিয়ালৈকে একদম বুলব পৰা হৈছোঁ তেতিয়াৰ পৰা মই খেতি বাতি কৰি আছোঁ। সি লোভ গৈছে এইটো মাটি লাগে ৰাস্তাৰ কাষত, সি লাগে বস্তি বাৰী কৰিব না কি কৰিব, সি লাগে। সেইটো ধান্দা তাৰ, মাটিৰ ধান্দাই তাৰ, বেলেগ ধান্দা নাইতো, খালি মাটিৰ ধান্দাই। কিন্তু সি মণ্ডলক বা কিমান পইচা দিলে? মাটিটো আমাৰ ১০০ আছিল। ১০০ থকাৰ কাৰণে মণ্ডলে যাই ফেলে ফটো মাৰিল। মণ্ডলে ফটো মাৰাৰ পিছত এতিয়া প্ৰবীণ মণ্ডলে গোলক কলিতাক নাকি, মই ভালকৈ মণ্ডলৰ নামো নাজানো, কিন্তু সি কিমান পইচা বা ল'লা, লৈ ফেলে মাটিটো ১০০ মাটিটো আমাক খাস পেলাই দিলে। খাস পেলাই দিয়াৰ পিছত সিটো এবাৰে ট্ৰেন্সফাৰ হৈ গুচি গ'ল। এতিয়া তাক ফোন কৰিলেও ফোন নুঠাই সি, আৰু ফোন কৰিলে কেতিয়াবা যদি উঠাই সি ধমকি দিয়ে মোক, সেইটো তোহাৰ মাটি নেকি, কাৰ মাটি সেইটো। আমি কৈছোঁ ছাৰ সেইটো আমাৰ মাটি, আমি দখল কৰি খাই আছোঁ, সেইটো আগৰ পৰা খাই আছোঁ, এনেকুৱা কণ্ডিশ্যন তাৰমানে। ইফালে যোৱা ২৫ জুন ২০২৫ত নগেন চৰকাৰে মাটিখিনি সন্দৰ্ভত আদালতত চিভিল গোচৰ তৰে। আদালতত গোচৰ চলি থকাৰ পিছতো আদালত অৱমাননা কৰি কিহৰ শক্তিত বলিয়ান হৈ চমৰীয়া ৰাজচক্ৰ বিষয়া কাৰ্যালয়ে মাটিখিনি চৰকাৰীকৰণ কৰিলে, এই লৈ ভুক্তভোগী পৰিয়ালে আশ্চৰ্য প্ৰকাশ কৰিছে।